নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল মই শ্যামলী মই আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ আৰু আজি আমি গৈ আছো গুৱাহাটীৰ একেবাৰে ওচৰতে থকা আমচিঙৰ এটা খুব ধুনীয়া ঠাইলৈ এটা খুব ধুনীয়া বেম্বো ভিলা হাইলাখ ইণ্ডোনেছিয়াৰ বালিত থকাৰ দৰে এয়া হৈছে আমচিঙত থকা ফায়াৰফ্লাই ইকো লাক্সাৰি ৰিট্ৰিট So yate eta groupot 6 jonke member থাকিব পাৰে এটা সময়ত আৰু ইয়াতে তিনটা rooms আছে মই এটা roomৰ আপোনালোকক tour এটা দি দিও আহক প্ৰথমতে হৈছে এটো বেডৰুমটো এখন বেড আছে আৰু এফালে এটো ওয়াৰ্ড্ৰব আছে আৰু এফালে বাহিৰত এখিনি হৈছে বাহিৰৰ সিটিং এৰিয়া এফালে ধুনিয়াকে ভিউটো তাৰ পাছত এফালে হৈছে বাথৰুম এটো বাথৰুমটো বহুত ধুনিয়া লাগিছে আৰু এটা ধুনিয়া বস্তু দেখাইছো খুব ধুনিয়াকে মানে বনাই থৈছিলে প্ৰথম দেখুতে কি হয় ভাবি মানে যে হজা বস্তু বুলি ভাবিছিলো কিন্তু একচুয়ালি ইয়াতে ওচৰৰ পৰা দেখাই দিয়া এটো ইলেক্ট্ৰিক্যাল পইণ্ট এটা আছে যদি ল্যাপটপস বা কিবা ব্যৱহাৰ কৰিব বিচাৰে ইয়াতে বহি ধুনিয়াকে চাৰ্জ কৰি তো ভিউ চাই পিনে কাম কৰি থাকিব পাৰে এই ভিলাটোত প্ৰতিটো বস্তুৱে খুব ধুনিয়াকৈ এস্থেটিক্যালি ডিজাইন কৰা হৈছে এটো হৈছে আন এটা ৰুম আৰু এটো আন কেটা ৰুমতকৈ অকনমান স্পেচিয়াস আৰু এটো ওপেন হয় দেখিছে ইয়াতে কোনো মানে উইন্ডো বা খিৰকি নাই চাৰিওফালে কাৰ্টেন্স আছে আই থিংক এটো জায়গা পাৰফেক্ট হয় স্পেশালি কাপলছৰ কাৰণে quality time spend কৰিবলৈ জায়গাটো কিমান ধুনিয়া পিসফুল চৰাই মাত আহি আছে ব্যাকগ্ৰাউণ্ডত ফ্যামিলি বা ফ্ৰেন্ডছৰ লগতো খুব ধুনিয়া টাইম স্পেন্ড কৰিব পাৰিব ইয়াত আৰু ভিলাটোৰ তলত এখিনি হৈছে পুল এৰিয়া যত আপুনি ধুনিয়াকে একদম ৰিল্যাক্স কৰিব পাৰিব এই ভিলাটোত আপুনি যদি থাকিব বিচাৰিছে বা বুক কৰিব বিচাৰিছে তেন্তে আপুনি গোটেই ভিলাটোৱে সম্পূৰ্ণ নিজৰ কাৰণে বুক কৰিব লাগিব এবাৰত 6 জন বা ম্যাক্সিমাম 8 জন থাকিব পৰাকৈ তেওঁলোকৰ কেপাসিটি আছে আৰু পুলটোৰ সাইডতে আছে এখিনি আগলে সিটিং এৰিয়া লগতে আছে ডাইনিং এৰিয়া আপোনালোকে মন কৰিছে চাগে ইয়াতে প্ৰতিটো বস্তু বাহ বেটেৰে প্ৰায় ডিজাইন কৰা হৈছে চকীৰ পৰা আৰম্ভ কৰি টেবুল প্লাস টেবুলত পৰা মেট আটাইবোৰে লগতে আছে এখিনি মিনি এমপি থিয়েটাৰ এৰিয়া যত সৰু কিবা কিবি ইভেন্টস হোস্ট কৰিব পাৰি প্ৰাইভেট স্ক্ৰিনিং কৰিব পাৰি লগতে এটো এটা ক্লে ওভেন টাইপ ডিজাইন কৰা হৈছে যদিও এতিয়ালৈকে এটো ষ্টাৰ্ট হোৱা নাই মেবি ইন ফিউচাৰ কিবা কিবি উড ফায়াৰ ডিশেছ টেষ্ট কৰিবলৈ পাব আৰু মোৰ সবতকে ভাল লগা কথাটো হ'ল ইয়াতে তেওঁলোকৰ নিজৰ খেতি আছে মানে ৰিজৰ্টৰ ভিতৰতে তেওঁলোকে শাক পাচলি এনেদৰে খেতি কৰিছে ইয়াৰ পৰা শাক সিঙি আপুনি ডাইৰেক্ট কিচেনত বনায়ও খাব পাৰে বাৰু তেওঁলোকে বনাই দিয়ে কিন্তু এনেদৰে ফ্ৰেশ শাক পাচলি খোৱাৰ মজাই বেলেগ নহয় জানো আলিয়াতি বনাব কাৰণে চিঙিছে ইটা বনাব কি বনাব আপোনাৰ ঘৰ ক'ত মই ইয়াতে আছো This one is your home style dal. Yeah. This one is your mixed veg sabji. Okay. দুপৰীয়াৰ খানা আজি পাৰ্পল ৰাইস আছে দাল আছে এটা বইল সবজি আছে সালাড তাৰ পাছত চাটনি পাপৰ খানা একদম বঢ়িয়া লাগিছে একদম সিম্পল খানা মছলা নাই বাট এটো পাৰ্পল ৰাইস হয় পাৰ্পল ৰাইসৰ লগত ঠিক বইল সবজি এটা দিছে আৰু লগত দালি আছে সিম্পল যেটো ইমান ভাল লাগিছে ন খাই পিনে এয়া চেফ জনক ৰেচিপি বিচাৰিছো যদি পাও তেতিয়া গৈ পিনে বনাব লাগিব মজা হেল্ল এভৰিৱান আমি চিল কৰি আছো পুৰা এখন জুলনা নিচিনা দে তলত পৰিলে খালি তলত একেবাৰে সুইমিং পুলত সুমামগে সো ইভিনিং এনেদৰে আমি ধুনিয়াকে টাইম স্পেন্ড কৰিছো আৰু তাতে বাহিৰত লনখনত আমাৰ কাৰণে হাই টি এৰেঞ্জ কৰা হৈছিলে पालक के साथ कुछ बनाएंगे क्या पालक के साथ ठीक है चलिए अभी क्या करना है बोलिए कौन सा चिकन बना रहे हैं चिकन करी सिंपल चिकन करी वो बना रहे हैं
एक बार स्माइल के दीजिए इस तरफ Salt. Okay. Salt, and then you just mince it like this. I have added some couple of garlic pods, olive mix, ginger, fingertip size to give the taste, natural taste. Now let's put this over here. This is for the eye. And also we will be repairing this organic home ground corianders for chutney as well as for that. So you roll it like this, make it tight. And that's how you chop your coriander. Perfect. আপোনালোকে যদি ভাবিছে কি বনাই আছিলো মই এটা লোকেল চাটনি বনাই আছিলো একচুয়ালি শিকি আছিলো চাটনিটো বনাবলৈ একেবাৰে সিম্পল কিন্তু দিনত খাই বহুত টেস্টি লাগিছিলে সেই কাৰণে মই শিকি ললো ইয়াত You can add more. Put one more. Because the chili is spicy. Yeah. That we call cut down the spices. Wait. Very nice. And then And then coriander. add the coriander. And then you can mix them well. Yes. Okay. First step done. এই স্পেশাল চাটনিটোৰ ৰেচিপি মই বাৰু আপোনালোকৰ লগত বেলেগে শ্বেয়াৰ কৰিম আৰু এই আমাৰ ডিনাৰ একদম সিম্পল ঘৰত যেনেকুৱা বনায় একদম ঘৰৰ সোৱাদৰ নিচিনা একেবাৰে সেম টেষ্ট আমি বাহিৰত লনখনত বহিয়ে ডিনাৰ কৰিলো আৰু ইয়াৰে ফুড প্লাস হস্পিটেলিটি আমি বহুত বেছি ভাল পাইছো এণ্ড ফাইনেলি টু এণ্ড আৱাৰ মিল আমি এয়া ব্লেক ৰাইচ ক্ষীৰ মানে কলা বৰা চাউলৰ পায়স খালো এণ্ড হিউজ থেংকছ টু কলু খো ফৰ স্পেচিয়েলি প্ৰিপেয়াৰিং দিছ ফৰ আছ আপোনালোকেও যদি এনেকুৱা এটা ধুনীয়া এক্সপিৰিয়েঞ্চ ল'ব বিচাৰিছে ইয়াতে আহি মই গোটেই বুকিং ডিটেইলছ মোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি দিম আপোনালোকে কাইণ্ডলি চেক কৰি ল'ব